শংকৰ আমাৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰ তাৰ বাবে কেবিনেটে আজি 290 কোটি টকা মঞ্জুৰ কৰে আৰু এই অডিটৰিয়ামটো যাতে আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। দ্বিতীয়তে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যিটো 95 আসনযুক্ত সাৰ্কিট হাউস, ষ্টেট গেষ্ট হাউস আৰু ষ্টেট কনভেনশ্যন চেণ্টাৰৰ কাম চলি আছে, সেই কামটো সম্পূৰ্ণ কৰিবলৈ কেবিনেটে 477 কোটি টকা অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত যোৰহাট আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ প্ৰতিদিনে গাখীৰ সংশোধন আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেস ইউনিট বা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে। যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে। অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং চেণ্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে। কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে, যেনেকুৱা সীতাজখলা হল, আমুল হল, পুৰবী হল, তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ এতিয়াৰ পৰা সীতাজখলা যিসকলে গাখীৰ দিয়ে, কন্যকাত যিসকলে গাখীৰ দিয়ে বা ইমুল আৰু ৱামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে, সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই, অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব। তাৰ যিটো পোৰ্টেল আছে, সেই পোৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব। এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আজি আমাৰ কেবিনেটত কাছাৰত যিখন কেন্সাৰ হস্পিটাল আছে, আমাৰ কাছাৰ কেন্সাৰ হস্পিটাল ছচাইটিয়ে কেন্সাৰ হস্পিটালখন পৰিচালনা কৰে, তেখেতসকলক আজি আমি 10 বিঘা মাটি আবণ্টন কৰাৰ বাবে সিদ্ধান্ত লওঁ। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আগতে আমি এটা কেবিনেটত সিদ্ধান্ত লৈছিলো যে চাহ বাগিচা টি টুৰিজিম কৰিব পাৰে। দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা, এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত যিটো অইল পাম আমি খেতি কৰি আছো, এই অইল পাম ক্ৰপটোক আজি কেছ ক্ৰপ হিচাপে অনুমোদন দিয়ে। এতিয়াৰ পৰা অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব, যিহেতু আজি কেবিনেটে অইল পামক এটা কেছ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে। আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে জানে যে আমাৰ চাহ বাগিচা সমূহত বহুত গছ থাকে আৰু ছেট ট্ৰি তেওঁলোকে কৰি গৈ থাকিব পাৰে আৰু বহুত ছেট ট্ৰি পৰিৱৰ্তন হয়, বহুত ছেট ট্ৰি নতুনকৈ লগায়
আৰু ছেট ট্ৰিবিলাকৰ বিশেষ ব্যৱহাৰ নহৈছিল, যিসকল হালিয়ে পৰি যায়। এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে, বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো ছেট ট্ৰি ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে, চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে। আমাৰ লক্ষ্যটো হ'ল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয়, আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ দেওচালিত এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল, প্ৰস্তাৱিত বনভূমি। সেই প্ৰস্তাৱিত বনভূমিখনত বহুবিলাক মানুহে ইতিমধ্যে ঘৰ বাৰী বনাইছে, আৰু গোটেই মানুহবোৰ আমাৰ খিলঞ্জীয়া মানুহ। সেইকাৰণে এই প্ৰস্তাৱিত বনভূমিখনক এতিয়াৰ পৰা আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো। অৰ্থাৎ প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভ আছিল, প্ৰস্তাৱিত বনভূমি আছিলে। এই প্ৰস্তাৱিত বনভূমিখন ডিব্ৰুগড় জিলাৰ এতিয়া আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো। তাৰ ফলত আমাৰ বহু লোকে আমাৰ মাটিৰ পট্টা পাবলৈ সুবিধা পাব। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে, তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী, এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয়, আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব, আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকে বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই 2 শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক পাচলিৰ বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলো, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো
গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলো, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকো। আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো, মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল, হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছো যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰো। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰো, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো, কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল। ইয়াৰ পিছত আমাৰ এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰো, আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰী, 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছো, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব, অলপ পিছত আহিব, এতিয়া আহিব, এনেকে আমি অপেক্ষা কৰি আছো। ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো।
সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশ্যন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যি সকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকি অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকি জায়গাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও পঞ্চায়ত পাতি দিও কিন্তু ইয়াত উলটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলক গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাওঁ হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশনকো ৰিকুৱেষ্ট কৰিছো যে আপুনি বহি থাকক আমিও বহি আছো কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰীও বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহাঅধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেন্টটো লিখি জাজমেন্টটো দিম কিন্তু এতিয়াতো 8:45 হ'ল জাজমেন্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেন্ট হয় তেতিয়ালে হ'ব যদি 12টাৰ আগত জাজমেন্ট নহয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো গতিকে তাৰ পিছত যদি জাজমেন্ট ভাল বেয়া হয় তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল সিস্টেমত আমি সোমাই যাব লাগিব ভাল হলেতো কতো যাব নালাগে বেয়া হলে আকৌ ডিভিজন বেঞ্চ সুপ্ৰিম কোৰ্ট এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব
আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে এতিয়া ন্যায়াধীশ গৰাকীয়ে কেনেকে জাজমেন্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেন্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেন্টটো কালি পাওঁ তেতিয়ালে ইলেকশ্যন নহব 12টাৰ আগতে পালেহে ইলেকশ্যন হ'ব নহলে মেট্ৰিক পৰীক্ষা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব গতিকে যিসকলে মোক পঞ্চায়তৰ ওপৰত সুধি আছিলে এইখিনিকে মই জনালো হ'ব উমৰাংচুত যোৱা কালিৰ পৰা আমি ডি ৱাটাৰিং কৰি আছো যোৱা কালিৰ পৰা আজি 3 মিটাৰ পানী কমিছে 7 মিটাৰ কমিছে লাষ্ট কিন্তু পানী কিমান মিটাৰ আছিলে কৈছে 26 মিটাৰ তাত পানী সোমাই আছে আৰু 4টা ওয়েলৰ মাজত ডিস্ট্ৰিবিউট হৈ আছে আৰু গুটেইকেইটা ওয়েল ইন্টাৰকানেক্টেড এতিয়া এই 4টা ওয়েলৰ পৰা পানী কমিলেহে তাত আমি কিবা মানে ফলাফল পাব পাৰো এতিয়া নাগপুৰৰ পৰা আজি এটা ডাঙৰ মেচিন আহিছে সেই মেচিনটোৱে যদি কালি ৰাতিপুৱাৰ পৰা কাম কৰে গধূলিলৈকে পানী শুকাই যাব কিন্তু যদি সেই মেচিনটোৱে কাম নকৰে আমাৰ নৰমেল পানী মেচিন দি হিচি থাকিলে আৰু 48 আৱাৰ্স আমাক লাগিব 9 গৰাকী সোমাই আছে এগৰাকীৰ আমি শৰীৰ পাইছো বাকি 8টা ফ্যামিলি আহি আমাক ৰিপৰ্ট কৰিছে গতিকে টোটাল 9টা বুলিয়ে ধাৰণা কৰা হৈছে আৰু যদি কোনোবাৰ ফ্যামিলি নাই একেবাৰে অকলে আহিছে কোনো মিসিং ৰিপৰ্ট কৰা নাই লগ বন্ধুও নাই সাধাৰণতে ফ্যামিলি নাথাকিলেও লগ বন্ধু থাকে গতিকে কোনেও এতিয়ালৈকে আমাক 9 জনৰ ওপৰত কোৱা নাই আৰু এজনৰ মৃত শৰীৰটো আমি ইতিমধ্যে পাইছো It was a abandoned mine. It was not a illegal mine. This mine was legally operated by Assam Mineral Development Corporation till 3 years back. After 3 years, it was abandoned for last 12 years. So that was the first day these people entered into the well. So AMDC has abandoned all these mines 12 years back. So this is not illegal mining, it was an abandoned mine. And these people has entered that day for the first time into the mine to extract coal. Or before that there was no mining on that site. For the first day they have gone and on the first day itself they have the accident. Can you say that they entered that mine for illegal rainfall? They have entered the mine illegally. Can I say it is there? I have already tweeted it long back. And I have also said that police has registered the case and police arrested the person also who brought these laborers into the mine already. And I tweeted long back, 4 days ago. The name of CM Devulal Gardosa is also... On police investigation, it has not come. Police investigation, Punit Nunisa has come, we have arrested him. Now, this is a human tragedy. There is no need to make politics out of it. So, we have to look at it as a human tragedy.